বৰাম্ব চকুৰ পাই মোক লাগে আন সুন্দৰ কাপোৰ আনিবি চলি কাপোৰ চিন নাপলাক সুন্দৰ কাপোৰ বুলি পিছলে পিছলে কাপোৰ আনছি বুকুত নাচে দাদা বুজালে পুৰস্কৃত কৰিছে সদানন্দ কলিতে 100 টকা পুৰস্কাৰ 100 টকাৰ পুৰস্কাৰ কৰিছে সদানন্দ কলিতে আৰু 100 টকাৰে পাঠকক পুৰস্কৃত কৰিছে অহংকাৰ ঘৰত কোৱা নাই হস্তিৰো পিছলে পাওঁ সজ্জনৰো বুৰে নাও ঠিক তেনেকুৱা কথা মহাভাৰতৰ পৰা মই দুটা নাম নিজেই নামাকৰণত লিখি উলিয়াই আছিলোঁ ইয়াৰ আগতে মই আৰু দুটা নাম বহুত নাম লিখিলোঁ কিন্তু মই লিখা নাম কৈলাশ তালুকদাৰ দেৱে দুটা গাইছিল তাৰে অন্যতম নামটি আছিল জয়দেৱৰ মাতৃহৰণ আৰু দ্বিতীয়টো আছিল বুদ্ধৰ জন্ম আশীৰ্বাদ পালে আমি নিশ্চয় অনাগত দিনত এনেদৰে আগুৱাই যাব পাৰিম মৰাই কলি
পৰম শ্ৰদ্ধাৰ নামধৰ্মী আই মাতৃ বাপ বান্ধৱ সমস্ত আচলতে আমি সকলোৱে জানো যে দান কৰিলে পুণ্য হয়, পুণ্য হলে আত্মাই স্বৰ্গত ঠাই পায়, আৰু যেতিয়া আত্মাই স্বৰ্গত ঠাই পায় লগে লগে মুক্তি পায়। আমি এতিয়া এনে এজন মহান দানীৰ কথা এই নাগাৰা নামৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিম। আহকচোন সেই মহান দানীজন কৰ্ণৰ বাহিৰে তেওঁ কোন আছিল? এইখনি সভাখন আমি কৰ্ণ এই মহাভাৰতৰ পদ আমি কৰিব এই মহাভাৰতৰ পদ আমি কৰিব ৰত্নাৱতী ফুৰা ৰজা ময়ূৰ ধ্বজৰা ভাৰ্যা কুমুদতীৰ সৈতে অসুখে দিনা আৰু ভাৰ্যাৰ সংগে এই ৰসৰংগে থাকে নৰপতি এই ৰজাৰ ঔৰসে ভৈলা ও ৰাণী গৰ্ভ আরে এই তাক দেখি নরপতি ওই আনন্দ মিলিলা আৰু এদিনাখন ৰজাই এই ভাৰ্যাৰ ওচৰে যায় কহি বেলা কহি বেলা
হেৰা প্ৰিয়ে তুমি গৰ্ভৱতী হলা নহয়, সেইকাৰণে আজি মই তোমাক বহু কথাই কৈ যাম। তুমি মাত্ৰ মোৰ কথাবিলাক একান্ত মনে শুনি যাবা। শুনাচোন প্ৰিয়ে, অ শুনা মৰমৰ প্ৰিয়ে, শুনা কময় প্ৰিয়ে, এ গৰ্ভৱতী হলা তুমি জানি আছ মই। গতিকে প্ৰিয়ে, অন্তত আজিৰ পৰা তুমি এটা কাম কৰিবা। অ ঈশ্বৰক চিন্তা কৰিও থাকিবা সদায়। শুনাম শুনা হেৰা প্ৰিয়ে, গৰ্ভ জানি আছ ঈশ্বৰক আৰু প্ৰিয়ে, যেতিয়া নাৰী গৰ্ভৱতী হয় সেইখিনি সময়ত কাকো বেয়াকৈ কব নালাগে, সদায় সঁচা কথা কব লাগে। আৰু প্ৰিয়ে, পাৰিলে দয়াশীলা হব লাগে। বুজিলা নহয়? আজিৰ পৰা প্ৰিয়ে তুমি মিছা কথা কবাইক যাবে না, নকবা। মই কিয় কৈছো জানা প্ৰিয়ে, তোমাৰ গৰ্ভত যিটো সন্তান আছে, তোমাৰ গৰ্ভত যিটো সন্তান আছে, এ তোমার ব্যবহার প্রিয় সন্তানে শুনিব। ও এনেদৰে নৰপতি ও ভাৰজাক বুজাই আতয়নন করে পাশে কেন কথা হয়, আতয়নন করে পাশে আর আন ভালে রানীর বারো কি হল, এ দশ মাস 10 দিন ও যেবে পূর্ণ এই খুবক্ষণে রানীর বুঝিলা, এই খুবক্ষণে রানীর অৱশেষত আমাৰ ঘৰলৈ এটি পুত্ৰ সন্তানৰ আগমন ঘটিল। হেৰা প্ৰিয়ে, এই পুত্ৰক দেখি ৰাজা ৰাণীৰ অই আনন্দ মিলিলা। নাই নাই নাই, আমাৰ এই সন্তানটিৰ যিকোনো প্ৰকাৰে মই গণনা কৰিবই লাগিব। গতিকে গণক এজন মাতি পুত্ৰৰ
গণক এজন মাটি পুত্ৰৰ বোলো মহাৰায় বহু কষ্ট কৰি আহি পালো মই পিছে গণনা যোগাৰ পাতি তুমি মোক দিয়া উলিয়াই প্ৰথমতে চলিছে না এইটো এনে বটগা চলিয়াই ঠিক আছে বহিবলৈ ঠাৰিখন দিছা তাৰ মানে আগতীয়াকৈ দিয়ে থৈছা ঠিক আছে লিখিবলৈ ফলি আৰু পেঞ্চিলডাল তাৰ মানে সকলোবোৰ আছে পিছে শেষত আৰু এটা কথা সোধো মোৰ কাৰণে সিদ্ধান্ত আছে নহয় তেনেহলে মই গণনাৰ কাম আৰম্ভ কৰো কৃষ্ণ কৃষ্ণ প্ৰভু ৰজাচলীৰ গণনা যি হয় তাকে হ'ব মই জানো মোৰ জুলুঙাখন ভৰ্তি হ'ব লাগে তেনেহলে আৰম্ভ কৰো এ গণনা পাতিলা দেও বিধি ব্যৱহাৰে বিধি ব্যৱহাৰে কুণ্ডলিয়া কিছে দেও কুণ্ডলিয়া কিছে দেও হলিৰয় পৰে গণনা পাতিলা দেও হে মহারাজ আপোনাৰ লৰা সন্তানটিৰ জন্ম লগ্ন মই ভালদৰে মিলাই চালো কিন্তু মহারাজ গণনাত এটা বৰ সাংঘাতিক কথাও পালো কি কথা মানে আপোনাৰ লৰাজন যেতিয়া ডাঙৰ হ'ব সি কিন্তু এটা সাংঘাতিক বস্তু হ'ব এই জন্ম লগ্ন ভালদৰে মিলাই চাইলো মিলাই রজার পুত্র নাম পাশে রজার পুত্র নাম পাশে তাম্রধ্বজ রাখিলা বিধি ব্যবহার এনেদৰে গণনা এই সমাপন ভয়তৈ আমি যিহেতু গণনা শুনিব আহিছো গতিকে ধাৰখানে যাওঁ ৰজাৰ পুত্ৰ সকলে এটি হলে আশীৰ্বাদকে দি যাওঁ এই ৰজাৰ পুত্ৰ সকলৈ ৰজাৰ পুত্ৰ সকলৈ আৰু তাৰ পিছত এই লাহে লাহে তাম্ৰধ্বজেই বাঢ়িব লাগিলা কালক্ৰমত তাম্ৰধ্বজ
তাম্র ঠস ও রাইস এই খবৰ কথা আমি অলপ সময় থওঁ আৰু আন ভালে কৃষ্ণ অৰ্জুনৰ কথা ঐ এক দিনা শ্ৰী কৃষ্ণই অৰ্জুনক চাই সখী ধনঞ্জয় ময়ূৰ ধ্বজ ৰজাৰ কথা ভাঙি পাতি ধনঞ্জয় এফালে আসুন সখী ধনঞ্জয় মই যে তোমাক ময়ূৰধ্বজ ৰজাৰ কথা কলো নহয় আচলতে ময়ূৰধ্বজ ৰজা কেনেকুৱা জানানে এই মহাভক্ত মহাধাৰ্মিক ময়ূৰধ্বজ কিন্তু সখী এই কৰ্ণৰ সমানে জানিবানি ও কি কলা সখী ময়ূৰধ্বজ ৰজা কৰ্ণৰ সমানে ধানী ওরে সখী ও অর্জুনে বলে সখী বিশ্বাস না যায় ময়ূৰধ্বজ ধানী বুলি মই কইতো শুনা নাই ৰবা সখী ধনঞ্জয় সঁচাকৈ যদি তুমি ময়ূৰধ্বজ ৰজা ধানী বুলি কইতো শুনা নাই তেনেহলে আমি দুইজনে এতিয়া এটা কাম কৰিম আমি দুইজনে এতিয়া ব্ৰাহ্মণৰ বেশ ধৰিম আৰু ময়ূৰধ্বজ ৰজা দানী হয় নে নহয় আজি তোমাক প্ৰমাণ কৰি দেখুৱাই দিম বুজিলা নহয় ও সেই বুলি দুইজনে ও ব্ৰাহ্মণ বেশত ধৰে আই থাকা হাতত লাখুটি ধৰে ও হাততে লাখুটি বাহিৰ হয় যাই দেও ৰজাৰ পুৰী লয় যাই দেও ৰজাৰ পুৰী সখী ধনঞ্জয় এইখনে হৈছে ৰজাৰ পুৰী ৰজা বাৰু ঘৰত আছে নে নাই এতিক্ষণে মই মাতিম শীঘ্ৰ কৰি ও বোলো মহাৰাজ ও ঘৰত আছে নে সখী ধনঞ্জয় ৰজা হয়তো নুশুনিব পাৰে আৰু এষাৰ মাত লগাই চাওঁ মহাৰাজ ঘৰত আছে নে হা এ মাত শুনি ময়ূৰধ্বজ ওলাই আহিলা
দুই বিপ্লৱ দেখি পাছে দুই বিপ্লৱ দেখি পাছে হে বিপ্লৱ হব কথা এটা কওঁ আজি মোৰ ভয়খন আহাই আহা বিপ্লৱ এ রাজ অন্তে পুরে চলে যা অভাজন রজা বলে ঘৃণা নকৰিবা জানে পদ ধূলি হিৰে তুলিলা আজি মোৰ আৰু অভাজন বুলি মাতি নিলে ইয়াতে বহক বহিবা কয়াখন দিলে এ দুই বিপ্লৰ চৰণ এ পাদক পান কৰি ময়ূৰ ধ্বজ নৰপতি আনন্দৰ সীমানা আজি মোৰ রাজতে পুরে চলে আর শুনকচোন অভাজন জানে পিছে বিপ্ৰ হব কথা এটা সোধো এ কিয়নো আহিলা দেহ মোহৰ আলয় কিবা চিন্তা থকা যেন সখী ধনঞ্জয় ৰজাই যিহেতু আমি দুইজন কিয় আহিছো সুধিছে এই সুযোগতে ৰজাক বন্দী কৰিব লাগিব এটা কথা মনত ৰাখিবা ৰজাক যি কব লাগে মই কৈ থাকিম তুমি কিন্তু মুখেৰে এত শব্দ উচ্চাৰণ নকৰিবা মহাৰাজ আসলতে আমি দুইজন কিয় আহিছো জানানে দুই বিপ্ৰয় বলে শুনা মহাৰাজ বিপদত পৰি আমি আহো তোমাৰ ঠাই বিপদত পৰি আমি আহো তোমাৰ মহারাজ বিপদত পৰি আমি আহো তোমাৰ মানে আমি এই সহায় বিচাৰি আমি পৰিছো ভাগৰি উপযুক্ত সহায় আমি পোৱা নাই বিচাৰি উপযুক্ত সহায় আমি পোৱা নাই বিচাৰি
বাহিৰত সোমালো আমি কি সহায় লাগে আমাক কহিব বিৱৰি কি সহায় কহিব বিৱৰি ওলে সোনা ৰাম বিপদত পৰি আমি এতিয়া চাওকচোন ৰাইজ ব্ৰাহ্মণ ৰূপী শ্ৰীকৃষ্ণই মনে মনে ভাবে জগতৰ প্ৰভু হৈ আজি কিন্তু ৰজাক মই এটা সাংঘাতিক ফাঁকি মাৰিম আৰু সেই ফাঁকি দ্বাৰা এটিক্ষণে ৰজাক মই বন্দী কৰিম মহাৰাজ হয় এটাই মাত্ৰ পুত্ৰ সন্তান আছে মোৰ ঘৰে অহা কালি বিয়া তাৰ এই ধুমধাম কৰি বিয়াৰ মই কৰো আয়োজ আকস্মিতে মিলি কি অঘটন জানে মহাৰাজ আজি ৰাতিপুৱাই প্ৰকাণ্ড সিংহ এটা আহি পালে মোৰ ঘৰে আহিয়ে মোৰ একমাত্ৰ পুত্ৰক খাবলৈ বিচাৰে বুজাই বঢ়াই সিংহগতক মই ঘৰতে শান্ত কৰি থৈ আহিছো কিন্তু মহাৰাজ সিংহই দিয়া চৰ্ত শুনিহে মই বিপদত পৰিছো এতিয়া শুনকচোন ঘৰত থকা সিংহ গোটেইবাৰ মোক কি চৰ্ত দি পঠালে ব্ৰাহ্মণ ৰূপী কৃষ্ণই বোলে শুনা মহাৰায়ে সিংহ দিয়া চৰ্ত তোমাক কহিব বুজায়ে শুনা মহারাজ মোর পুত্র সিংহই যদি হাবলয় না লাগে মহাভক্তৰ মাংস আনি সিংহক দিব লাগে হে মহাভক্ত মহাধাৰ্মিক বিচাৰে বিচাৰে কৈতো পোৱা নাই আমি কৰিছো ভাগৰি পিছে মহাৰাজ তুমি বোলে মহাধাৰ্মিক শুনি আছো মই সেইকাৰণে আমি গতিকে মহাৰাজ যিহেতু তুমি মহাধাৰ্মিক মহাজ্ঞানী গতিকে তুমি এটা কাম কৰা তোমাৰ শৰীৰৰ এই সোঁফালটি কাটি আমাক দান দিয়া দান লৈ গুচি যাম নিশ্চয় জানিবা
কিন্তু মহাৰাজ তোমাৰ এই শৰীৰৰ সোঁফালকে আমাক কেনেকৈ দান দিব লাগিব জানা? কেনেকৈ? তোমাৰ ভাৰ্যা পুত্ৰই মিলি তোমাক কাটিব লাগিব। তোমাৰ ভাৰ্যা পুত্ৰই মিলি তোমাক কাটিব লাগিব। তেতিয়াহে তোমাৰ মাংস সিংহ গোটেই ভক্ষণ কৰিব। আৰু মহাৰাজ ভাৰ্যা পুত্ৰই তোমাক কাটোতেই যদি কান্দা তুমি, তোমাক দান নালাগে, হলেও